নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কথা এষাৰ আছে, আইতাই কৈছিলে, মানে যদি আপোনাৰ সময়টো বেয়া থাকে নহয়, আপোনাৰ নৈও পানী নাইকিয়া হৈ যাব। নাওলৈ উঠিলে কিন্তু গৈ চাব তাত একদম খৰা হৈ গৈছে আৰু হিন্দীত কি বুলি কয়, জব গিদাৰ কি মত আতি হে তো শ্বাহৰ কি তৰফ ভগতি হে। আৰু মই এটা বস্তু বুজি নাপাওঁ, চবে মামাৰ পকৰতকৈ লাগি আছে। মই বস্তুটো বুজি নাপালোঁ। চবে লাগি আছে, মোকো কেতিয়াবা ক'ব লাগে আৰু মামাৰ এগেইনষ্টত ক'ব লাগে, বেয়া লাগি গৈছে আৰু চবেই লাগিছে। বেচেৰা একদম ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহটোক একদম মানে কি বুলি কয় হিন্দীত মিট্টি মে মিলা দিয়ে, গব্বৰ সিঙৰ ডাইলগ। আচ্ছা, এতিয়া আহোঁতে মূল কথালৈ। মূল কথাটো এনেকুৱা, অংক ষ্টাৰ্ট হৈ গৈছে দেই, অলৰেডি অংক ষ্টাৰ্ট হৈ গৈছে। কাৰণ ভোট গণনা ষ্টাৰ্ট হোৱা নাই, আমাৰ নেতাবিলাকৰ অংক ষ্টাৰ্ট হৈ গৈছে। অখিল গগৈৰ এটা ষ্টেটমেণ্ট পালোঁ যে 90টা যদি বিৰোধীয়ে আসন পায় সেইটো আচৰিত হ'ব লগা একো নহয়। তাৰপিছত আৰু এটা ষ্টেটমেণ্ট পাইছোঁ যে 70ৰ পৰা 80টা আসন পাব। গ'ল। এইফালে বদৰুদ্দিন আজমল, অখিলুদ্দিন একেইতো মাল হয়, গমেই পাইছে। বেয়া নাপাব আৰু মাল শব্দটো ইউজ কৰিছোঁ, কাৰণ খুদ আমাৰ মুখ্যমন্ত্ৰী ইউজ কৰেতো, গতিকে মোৰো এইটো অধিকাৰ আছে বুলি মই ভাবোঁ। আকৌ বেয়া নাপাব, কোন কাৰ ভক্ত মই নাজানো। এইফালে বদৰুদ্দিনে ক'লে যে আমি AIUDF 20টা পাম, তো এইফালে যদি 80টা ধৰোঁ, এইফালে 20টা, 100টাতো হৈ গ'ল, এটা চেছ আহি আছে। তেতিয়াহ'লে তো যদি পাৱাৰত আহি যায় তেতিয়াহ'লে কি হ'ব? একদম নিশ্চিত, মানে হিমন্ত বিশ্ব মমা বুলি নহয়, মমাহঁত মানে কি, মমাটো কেইবাজনো আছে নহয়, অকল হিমন্ত বিশ্বৰ পকৰতকৈ লাগি আছে। পীযুষ হাজাৰিকা কি মামা নহয় নেকি? আপোন মামা নহয় আপোনালোকৰ, অলপ দূৰ সম্পৰ্কীয়। কেলে জয়ন্ত মল্লক মামা নহয় নেকি? কিবা কি জয়ছোৱাল আছিলে নে সিংঘাল আছিলে, কি মনত নাই আৰু ইমান। তেওঁলোক কি মমা নেকি, নহয় নেকি? মমা খালি আপোনটোৱে মমা হয় নেকি? আৰু হয় নহয়, অলপ দূৰ সম্পৰ্কীয় মমা থাকে। তেওঁলোকেতো সম্পত্তি গোটাইছে ন, তো পলাবলৈ হ'লেতো চবেই পলাব। মিছাকৈ এই ৰিণিকী মামীক কিবা কিবি কৈ আছে, অমুকক কৈছে, তমুকক কৈছে, এইবিলাক কৈ আছে, কথাবিলাক ঠিক হোৱা নাই। এতিয়া অসমত মুখ্যমন্ত্ৰী কৈছে যে প্ৰথমে 90+, এতিয়াতো 100, সেইটো গ'ল। ৱেষ্ট বেংগলত গৈ তেখেতে যোনটো কৈছে সেইটো হ'লগৈ মাৰাত্মক। মাৰাত্মক মানে তেখেতে কৈছে যে মমতা দিদিক যেনে তেনে মানে আঁতৰাব লাগিব পাৱাৰৰ পৰা। যদি সেইটো নকৰে তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে ৱেষ্ট বেংগলটো ৱেষ্ট বেংগল হৈ নাথাকে, সেইটো বাংলাদেশ হৈ যাব। গম পাইছোঁ বাৰু, ঠিকেই আছে। কিন্তু সেই বাংলাদেশৰ লগত পাকিস্তানৰ লগতো গৌৰৱৰ লিংক বাৰু গম পাইছোঁ, যদিও এতিয়ালৈকে প্ৰমাণ হোৱা নাই। কিন্তু বাংলাদেশৰ মৌলবীৰ লগৰ লিংক, বহুত পুৰণা যে এটা পেয়াৰ দোস্তি আছে, মহব্বত আছে, সেইটোতো আমি জানোৱেই চবেই, সেইটোতো পুৰণা কথা নহয়, আছে, তেওঁৰ লিংক এটা আছে, নথকা নহয়। এতিয়া বিদেশ বুলি কওঁতে আপোনালোকে ভাবি আছে যে আৰবিয়ান কাণ্ট্ৰি, অমুক তমুক, সেইবিলাক তেনেকুৱা জৰুৰী নহয়। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশো হ'ব পাৰে, কাৰণ জীৱনভৰতো তেওঁ বাংলাদেশীৰ কথাবিলাকেতো লাগি আছে ন। জীৱনভৰ বুলি কওঁতে ভুল হ'ব, যোৱা 10টা বছৰটো লাগি আছে সেইবিলাক লৈ। আগততো বেলেগ কিবা এটা আছিলে, এতিয়া বেলেগ কিবা এটা হৈ গ'ল। এতিয়া ধৰি লওক অসমত সেইটো কোৱা নাই, অসমত সেইটো ক'ব লাগিছিলে, তেতিয়াহ'লে ৰাইজে খালে হয় বস্তুটো। ৱেষ্ট বেংগলত গৈ তেওঁ যেনেকৈ ক'লে, অসমতো ক'ব লাগিছিলে যে বিজেপি যদি চৰকাৰ নাহে, মই যদি মুখ্যমন্ত্ৰী হ'ব নোৱাৰোঁ, তেতিয়া কিন্তু অসমখনো বাংলাদেশলৈ গুচি যাব, সেইটো ক'ব লাগিছিলে। কিন্তু তেওঁৰ পলম হ'ল, তেখেতৰ সেইটো পলম হৈছে কৈ। আৰু ইণ্টাৰেষ্টিং হ'ল, অসমত মুছলমানক আপোনাক মিয়া বুলি কয় তেখেতে, মিয়া, আৰু যেতিয়া বেংগলত যায় তেতিয়া মুছলমান বুলি কয়। তেওঁ লেটেষ্ট হেৰি হ'লগৈ, তাত কি কৈছে মই কৈ আছোঁ আপোনালোকক। দাৰ্জিলিঙত গৈ তেওঁ এটা সভাত কৈছে যে নাই, মুছলমানৰ ভোট আমাক নালাগে, গোৰ্খা ভোট লাগে। আৰু জমনি হ'ল, মাৰ্গেৰেটা, আমাৰ মুখ্যমন্ত্ৰী ঘনিষ্ঠ ভাস্কৰ শৰ্মা ডাঙৰীয়া, তাত সমষ্টিত কি হৈছে জানেনে? মুছলমান মানে যি সম্প্ৰদায়, বৃহত্তৰ যি মুছলমান সম্প্ৰদায়, স্বতঃস্ফূৰ্তভাৱে খুল্লম খুল্লা ভাস্কৰ শৰ্মাক ছাপোৰ্ট দিছে। তো কথাবিলাক কিবা এটা লগা নাই ৰাজ্যত।
এটা অদ্ভুতটো মানে খাপে খোৱা নাই। মানে ৱেষ্ট বেংগলত গৈ মুছলমান বুলি কৈ আছে একেটা বস্তুকে, আৰু ইয়াত কৈ আছে মিয়া। আকৌ তেওঁক নেশ্যনেল চেনেলত ইমান লাজ লগা হৈছে যে নেশ্যনেল চেনেলত তেখেতে সোধে যে এজ পাৰ ট্ৰিটিটো আপোনাৰ সেইটো আপুনি তাকতো খেদিব নোৱাৰিব নহয়, থ্ৰু ছিষ্টেম খেদিব লাগিব, কেনেকৈ খেদে? তেতিয়া তেখেতে আকৌ কৈ আছে যে না, যেতিয়া এন্ধাৰ হৈ যায়, এন্ধাৰত মানে আমি হেৰি কৰোঁ, এই পুছবেক কৰি দিওঁ। মানে আপুনি মামা সঁচাকৈ ইজ্জতটো মাৰিলে দেই। তাৰমানে এন্ধাৰটো হোৱাৰ কথা নহয়তো, লাইট দিনে ৰাতি থাকিব লাগিব। বাংলাদেশী কিমান ডাঙৰ এটা আমাৰ সমস্যা, তাৰপিছত BSF নথকাকৈ এৰিয়াটো কেলৈ থাকিব? অতদিনেতো কমপ্লিট হ'ব লাগিছিলে। আপুনি তাত আপুনি নিজে মানে বাংলাদেশী যদি হেৰি নহয়, বাংলাদেশী যদি অসমলৈ নোসোমায়, তেতিয়াতো আপোনাৰ লছ। এন্ধাৰত আপুনি পুছবেক কৰে, সেইটো ঠিকেই আছে। তাৰমানে যিখিনি অলপ সন্দেহ হৈ গ'ল আমাৰ জাতীয় দল সংগঠনবিলাকৰ, তেওঁলোকক ষ্টকটো লৈ তাত সেইটো পাৰত পাৰ কৰি দিয়ে। যেনেকৈ গৰু পাৰ হয় অসমৰ পৰা, তেনেকৈ সিহঁতক পাৰ কৰি দিয়ে। আৰু ফ্ৰেছ কিছু মিয়া মুছলমানক সেইটো ছাইডৰ পৰা আৰুকো লৈ আহে, যাতে পটককৈ কাৰো চকুত নপৰে। কাৰণ চাওক, এই যে আমাৰ আলফাৰ বিপ্লৱী জিতেন দত্ত 15 আগষ্ট সময় দিয়া নাছিলে জানো? বীৰ লাচিত সেনাই কিবা এটা দিছিলে। এতিয়া 2026 15 আগষ্ট আহি গ'ল, কোনো কাক খেদিব পৰা নাই, মস্তি কৰি আছে চবে। মানে কাৰবাৰবিলাক চাওক, যে এতিয়া মানে তেওঁৰতো শনিও লাগিছে, শনি ৰাহু কেতু গোটেইকেইটা লাগিছে। তেওঁ প্ৰথম গৈ হেৰি কি কৰিলে, ঝাৰখণ্ডত গৈ পূজা দিলে। তাত পূজা দিয়াৰ পিছত পবিত্ৰ চাগে তাক কৈছে যে না, সেইটোতো বিৰোধী দলৰ হেৰি ৰাজ্য, তাত গৈ পূজা দিয়াটো যথেষ্ট নহয়, আমি 100% মানে মেজৰিটি পোৱাৰ কাৰণে আপুনি এটা কাম কৰক, BJP শাসিত ৰাজ্যলৈ যাওক। তেতিয়া তাৰপিছতে কিন্তু তেওঁ গ'ল হেৰিলে, ৰাজস্থান। তাৰমানে চব দুৱাৰে দুৱাৰে দৌৰি আছে তেওঁ মানে। আৰু এইফালে আমাৰ মা কামাখ্যা তেওঁৰ নাম লৈ আছে। মা কামাখ্যা আৰু বটদ্ৰৱা সত্ৰত গৈ সেৱা ল'লেতো হ'ল না, আমাৰ ছত্তীশগড় মানে ঝাৰখণ্ডত যাবলৈ আছে না ৰাজস্থানত যাবলৈ আছে। আৰু তাতকৈ জমনি হ'ল যে তেওঁ যদি পলায়, তেওঁ পলালেতো লগত যে আৰু যে আমাৰ যে দূৰ সম্পৰ্কীয় মমা আছে তেওঁলোকো পলাব। তো গতিকে ছ'চিয়েল মিডিয়াত যিবিলাকে কামুৰি আছে অকল হিমন্ত বিশ্ব কামুৰি নাথাকিব, বাকী যে মমাহঁত আছে, কিয় হয় মনত পৰিলে অশোক সিংঘাল লিষ্টত আছে নহয়, বহুত টকা মাৰিলে বোলে, সম্পত্তি কৰিলে আৰু কিবা কিবি। আমাৰ পীযুষ হাজাৰিকা সম্পৰ্কেতো কৈছে দেখোন, জাগিৰোডত নিৰ্বাচনী সভাত আপোনাৰ তেওঁৰ যি ৰাষ্ট্ৰীয় সভাপতি BJPৰ, তেখেততো কৈছেই দেখোন যে না, এওঁ কিন্তু আমাৰ এনেকৈ ভোট দিব, কাৰণ এওঁ আমাৰ পীযুষ হাজাৰিকা হ'লগৈ ডেপুটি CM। গতিকে CMৰ পাপৰ ভাগিদাৰতো এইকেইটাৰো আছে ন, এইকেইটা। গতিকে যদি চকু ৰাখিবলৈ, আৰু সঁচাকৈ যদি এনেকুৱাকৈ অখিল গগৈৰ আৰু এইটো হিচাপটো ঠিকেই থাকে। আৰু মই এটা বস্তুটো বুজি পোৱা নাই, অখিলৰ দিনতো কোনো গেৰেণ্টি নাই। আৰু এইফালে বদৰুদ্দিনে ইলেকশ্যনৰ আগত কংগ্ৰেছৰ লগত এলায়েন্স নাই, এলায়েন্সৰ কাৰণে দিল্লীত গৈ ভৰি চেলিকিছে কংগ্ৰেছৰ হাইকমাণ্ডৰ, পাত্তা পোৱা নাই আল্টিমেটলি। কিন্তু এতিয়া কৈছেন আমি 20টা পাম। আৰে ভাই, তোৰ বাপেকে 20টা যদি পাওঁ, আমি বাহিৰৰ পৰা ছাপোৰ্ট কৰিম। মানে অংক চলি আছে। গতিকে অংক কিন্তু চবৰ চলি আছে। আৰু এই যে ৰাতিৰ এন্ধাৰত পুছবেক যে কৰে বাংলাদেশীক, তেনেকৈ কিন্তু মাজতে এটা কুৱেশ্যন ওলাইছিলে যে ৰাতি ৰাতি তেওঁ ঝাৰখণ্ডলৈ কিয় যায় হিমন্ত বিশ্ব শৰ্মা। গতিকে গোটেইখিনিৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ভক্তসকলে আমাৰ আজিৰ কমেণ্ট বক্সত কমেণ্টছ দিয়ক। হয়, লগতে আপোনালোকে লাইক শ্বেয়াৰ কৰক ভিডিঅ' আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।